আমাৰ ৰুমৰ কাষতে অকণমানিকৈ এয়া লাই শাকৰ বাৰী এখন পাতিছোঁ। তাকে বোলো আপোনালোকক দেখুৱাই দিওঁ। ভিডিঅ'টি কৰিছিলে আকৌ মানুহজনে। আৰু আহকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। কি আনিছা মুনু? দেখি বাৰু কাৰ কাৰ লোভ লাগিছে। লাই শাক চিঙোতে চাগে বহুতে অনুমান কৰিব পাৰিছিলে আজি কি ৰান্ধিম। আৰু সেয়াই মানুহজনে মানে গাহৰি মাংস অকণমান লৈ আহিছিলে। মই একেবাৰে কুকাৰত বইল কৰি মেলি ল'লোঁ। আনফালে কেৰাহীখন দেখি নাহিব দেই। আজি মানে ভাজি বনোৱাৰ পিছত অকণমান তেল ৰৈ গৈছিলে। তাতে আৰু অকণমান তেল দি পেলাই মই পিঁয়াজখিনি ৰঙা পৰালৈ ভাজি বইল কৰা মাংসখিনি তাতে দি দিছোঁ। আৰু আপোনালোকৰো বাৰু ভাজি তলত ৰৈ যোৱা তেলকণ কেতিয়াবা মানে বেলেগ শাক চব্জি বনাওঁতে ব্যৱহাৰ কৰেনে? মই কৰোঁ। আৰু সেইকাৰণে কেৰাহীখন অকণমান ক'লা পৰা নিচিনা মানে অকণমান দেই থকা নিচিনা লাগিছে। আৰু এয়া চাওক ধুনীয়াকৈ মাংসখিনিৰ পৰা অলপ অলপ তেল ওলাবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া মই এই মাংসখিনিতে দি দিম মই বটি লোৱা আদা আৰু নহৰু তেলতে দি দিয়া নাই। আজি অকণমান বেলেগ ধৰণেৰে ৰান্ধিছোঁ। আৰু আপোনালোকে বাৰু গাহৰি মাংস আৰু লাই শাকৰ জুতিটো ল'লে নাই? যিহেতু ঠাণ্ডা দিন পালেহি, লাই শাকো বাৰীত উপলব্ধ হ'ল, গতিকে লৈ ল'ব সকলোৱে। মই মনত পেলাই দিলোঁ। মাংসখিনি সিজিয়ে আছিলে, তাৰ পৰা আৰু অকণমান তেল ওলাবলৈ দি আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজিলোঁ। তাৰপিছত আলুকেইডোখৰ দি ঢাকোন দি দিলোঁ। আলুকেইডোখৰ সিজি অহাৰ পিছতে তাতে দি দিছোঁ মই মোহাৰি লোৱা লাই পাতকিখিলা। কিছুমানে পিছে মোহাৰি নলয়, এনেকৈ ডাঙৰ ডাঙৰকৈ দি দিয়ে, সেইটোও এটা বেলেগ টেষ্ট লাগে। কিন্তু আমাৰ মুনুৱে অকণমান ডাঙৰ ডাঙৰ হৈ থাকিলে খাবলৈ ইচ্ছা নকৰে, গতিকে মই সৰু সৰুকৈ মোহাৰি দিলোঁ। আৰু লাই শাক মোহাৰোঁতে যে গোটেই চকুৱে কাণে একদম জ্বলা জ্বলা ভাৱ এটা আহে। আপোনালোকৰ বাৰু ভাল লাগেনে? পানী লাগি থাকিব লাগে, নাকটো একদম ভাল লাগি যায়। আপোনালোকে কেতিয়াবা কৰি চাবচোন যদি কৰি চোৱা নাই। লাই শাকখিনি কুটি পানি খুব ধুনীয়াকৈ মোহাৰি দিব। মোহাৰি দিওঁতে এনেকুৱা ধুনীয়া গোন্ধ এটা আহে। ঘৰৰ লাই শাক হ'লে ভাল হয়। 15 মিনিটমান সময় এনেদৰে ভাজি থকাৰ পিছত লাহে লাহে মোৰ লাই শাক আৰু গাহৰি মাংসৰ ৰং উঠি গ'ল। আৰু মুনুলৈ অকণমান কাঢ়ি দি দিলোঁ ভোট জলকীয়া। আপোনালোকৰ ওচৰত ভোট জলকীয়া নাথাকিলে এনেই কেঁচা জলকীয়াই দি দিব। ইয়াৰ জুতিটো আচলতে বহুত ভাল লাগে। আৰু প্ৰত্যেকজন অসমীয়াই এই জুতিটো লৈছে, নোলোৱাকৈ থকা নাই। আৰু তাৰপিছতে দি দিলোঁ অকণমান ধনিয়া। ঠাণ্ডা দিনত সেইকাৰণে ভাল লাগে, বহুত শাক পাচলি উপলব্ধ হৈ থাকে নহয়নে? আৰু এয়া কাৰ লোভ লাগিছে জনাব দেই। আচলতে খাবলৈ কাকো মতা নাই, অকণমান আনি ৰান্ধি খালোহি। আৰু এয়া সদায়তো খাব নোৱাৰি, কেতিয়াবা মন গ'লে এনেকৈ খাওঁ। কিমান ধুনীয়াকৈ তেল ওলাই গৈছে চাওকচোন। আৰু এয়া বাঢ়ি ল'লোঁ। এনেকৈ কেতিয়াবা আলহী আহিলেও ৰান্ধি দিব পাৰি, ভাতৰ লগতো খাব পাৰি, ৰুটিৰ লগতো খাব পাৰি। আৰু এইখন মোৰ বৰ প্ৰিয়, মানে এই চব্জিখন বৰ প্ৰিয়। আপোনালোকৰ বাৰু গাহৰি মাংস আৰু লাই শাকৰ জুতিটো কেনেকুৱা লাগে মোক জনাবলৈ নাপাহৰিব। খুব ধুনীয়াকৈ ৰান্ধি বাঢ়ি লৈ এতিয়া গোটেইখিনি লৈছোঁ আৰু চপাই মেলি। কিন্তু খোৱাটো আপোনালোকক নেদেখুৱাওঁ। আজিলৈ ইমানতে যাবলৈ ওলাইছোঁ। যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট এটা কৰি থৈ যাব, লাইক এটা কৰি থৈ যাব। আৰু লগতে যদি ঠাণ্ডা দিন সোমোৱাৰ লগে লগে গাহৰি মাংস আৰু লাই শাকৰ জুতি লোৱা নাই তেতিয়াহ'লে ল'ব বুলি আশা কৰিছোঁ। আজিলৈ আহোঁ দেই, বাই বাই।